হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। আৰু এতিয়া বাজিছে 6টা। মই উঠিয়ে চিধাই পাকঘৰলৈ আহিছোঁ আয়ুষৰ টিফিন বনাবলৈ। আৰু মায়ে উঠিয়ে চোতাল ঘৰ সাৰি দিয়ে, এইটো কাৰণে অকণমান ৰেহাই পাওঁ। 6টা বজাত উঠিলেও কথা নাই, কিন্তু শাহু ঘৰত হ'লেতো এইটো কৰিবলৈ নোৱাৰোঁ, চিধাই চোতাল সাৰিব লাগিব নহয় জানো। কিন্তু সেয়াই মাকহঁত আৰু শাহুৰ মাজত সেয়াই পাৰ্থক্য। কিন্তু সকলো তেনেকুৱা নহয় বাৰু। আমাৰ আয়ুষে উঠিয়া দেখিছেনে কি ধুনীয়াকৈ মেডিটেশ্যন কৰিবলৈ ল'লে, আৰু ইফালে কেণ্ডেল মেডিটেশ্যনো কৰিবলৈ দিলোঁ। দি লৈ পেলাই বোলো অলপ খোজকঢ়া, ঠাণ্ডা দিন অহাৰ লগে লগে অকণমান খোজকাঢ়িব দিছোঁ ৰাতিপুৱা। খোজ নাকাঢ়ে, ঠাণ্ডা বোলে, হাতকেইখনে ওলাব নিবিচাৰে। মই বোলো হেল্থটো অলপ ভালে থাকিব খোজকাঢ়িলে। তো খাই বৈ এইফালে স্কুললৈ উলিয়ালে, ৰেভান ৰখিয়ে আছে। ময়ো বজাৰৰ পৰা আহিলোঁ এপাক। দেখিছেনে কাৱৈ মাছ আনিছোঁ, ইমান ডাঙৰ ডাঙৰ এপোৱা আনিছোঁ, 3টা উঠিছে। যিয়ে নহওক 150 টকা ল'লে বাৰু, খাই ভাল লাগিব, ডাঙৰ কাৰণে লৈ গুচি আহিলোঁ দেখা পাই। আৰু এইফালে কলডিল বাচিবলৈ ল'লোঁ, কলডিল আৰু বুটৰ ভাজি বনাম আজি। দেখিছেনে কাৰ কাৰ কলডিল খাই ভাল লাগে জনাবচোন বাৰু। ইফালে একাপ চাহ খাই ল'লোঁ, 11:30মান বাজিল আৰু ভোকো লাগিছে। বজাৰৰ পৰা আহিলোঁ, ভাবিলোঁ চাহ একাপ খাই লওঁ। গতিকে সদায় অভ্যাসতে পৰিণত হৈছে, এনেকুৱা ভাত বনাই বনাই চাহ একাপ লাগেই, মানে গাখীৰ চাহ। আৰু ইফালে মায়ে মাছকেইটা বাছি দিলে। মই মানে মাছ বাচিবলৈ একদম বেয়া পাওঁ, মানে আলহী আহিলেও মই মাছ বাছি নোখোৱাওঁ। লাগিলে মানে বেপাৰীয়ে মাছ বাছি কুচি লৈ আহিম, তথাপিও নাবাচোঁ। জানো বাচিবলৈ, কিন্তু এলাহ আৰু। এইফালে ল'ৰাই গাড়ী চলাই চলাই খেলি আছে। মই বোলো তুমি অকণমান খেলা, ধুনীয়াকৈ মোলৈ চাই আছে, মই ভাতকেইটাত লাগোঁ। আমাৰ থালি এইফালে ৰেডি হৈ গ'ল। কি কি আছে চাওকচোন আজি। এই মাছে সৰিয়হে বনালোঁ, এইফালে মাছৰ চাটনি, আৰু এইফালে বুট আৰু কলডিলৰ ভাজিটো গৰমে গৰমে খাই দিওঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে চাই থাকিব সকলোৱে। বাই বাই।